মহান আল্লাহ তাআলাই আমাক জমা কৰিলে। সেইজন সৃষ্টিকৰ্তাৰ নামত আমি এতিয়া মই আৰম্ভ কৰিছোঁ, যিজনে গোটেই দুনিয়াৰ পাৰ্থিৱ জীৱন আৰু আমাৰ দুয়োটা উভয় ইহকাল পৰকাল সকলোতে আমাক যিয়ে আমাক কল্যাণত মংগলত আমাক শান্তিত ৰাখোতা, তেওঁৰ ওচৰতে আমি এতিয়া আবেদন কৰিবৰ বাবে আমি আহিছোঁ। জুবিন গাৰ্গ এটা নাম নহয়, এটা অসমীয়া জাতিৰ সত্তা হয়। জুবিন গাৰ্গ বুলি ক'লে আৰু বেলেগে অসম ক'ব নালাগে। পৃথিৱীৰ বিভিন্ন জেগাত যদি আপুনি জুবিন গাৰ্গৰ জেগাৰ পৰা আহিছোঁ বুলি কৈছে, মই আপোনালোকক আজি মই প্ৰত্যাহ্বান জনাই কৈছোঁ যে আপুনি আৰু অসম বুলি ক'ব নালাগে। এনেকুৱা এজন ব্যক্তিৰ মই ব্যক্তিত্ব আপোনালোকৰ আগত দাঙি ধৰিলোঁ, তাতকৈ বিশেষ মই আৰু একো নকওঁ। অসমৰ বহুত বেছি অপূৰণীয় ক্ষতি হ'ল। অসমৰ সাংস্কৃতিক জগতৰ, অসমৰ কণ্ঠৰ জগতৰ বতাহে আকাশে বতাহে তেখেতৰ কণ্ঠস্বৰবোৰ, তেখেতৰ সুৰবোৰ অসমৰ বতাহত আজিৰ পৰা নহয়, পৃথিৱী শেষ হোৱালৈকে এইবোৰ ভাহি থাকিব।